হেল্ল' গাইজ, আকৌ আহিল নতুন বছৰ আৰু নতুন বছৰ অহাৰ লগে লগে আমাৰ সকলোৰে মনত এটাই কথা আহে যে পিকনিক। গতিকে আনবাৰৰ নিচিনাকৈ আমি আকৌ যাম পিকনিক এইবাৰো। গতিকে আজি আমাৰ আছে পিকনিকৰ আলোচনা আৰু ক'ত যাম কি কৰিম সকলোবিলাক আপোনালোক দেখুৱাই যাম। গতিকে চাই থাকিব। তো আমাৰ এতিয়া ইয়াতে চলি আছে পিকনিকৰ আলোচনা, ক'ত যাম কি কৰিম কিমান চলি হ'ল কানুই লিষ্ট বনাই আছে। তো আলোচনাৰ শেষত আমাৰ পিকনিকৰ জেগা ফাইনেল হ'ল। এইবাৰ আমি পিকনিক যাম কাৰ্বি আংলং লংভকু আৰু আমাৰ টোটেল চলি হ'ল 42টা। আমাৰ আলোচনাৰ পিছত এইবাৰ জেগা ঠিক হ'ল। আমি যাব গৈছিলোঁ ডিমা হাছাও আৰু এইবাৰ আমি যাম কাৰ্বি আংলং লংভকু। তো আমাৰ চব হোৱাৰ পিছত আমি বৰ্তমান যাই আছোঁ গাড়ী ভাড়া কৰিব। আৰু আমি যোৱাৰ আগত মাছ মাংস ইয়াতে পূৰা ফ্ৰাই কৰি ৰেডি কৰি লৈ যাওঁ, যাতে তাতে বেছি ভেজাল নহয়, যাই কেনে বনাব পাৰি ডাইৰেক্ট। গাইজ এতিয়া বাজিল ৰাতি 12টা আৰু আমাৰ গাড়ী এতিয়া আহি পালা। আমাৰ যোৱা কথা আছিল ৰাতি 10টা বজাত, কিন্তু গাড়ীখন জামত পৰি কাৰণে বহুত লেট মাৰিলে, মোটামুটি 2 ঘণ্টা লেট। এতিয়া ৰাতি 12টা বাজিল আৰু আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম। এইফালে বক্স বান্ধি আছে ওপৰত। বাহরুল, পাপু, মুইন, রহমান, সাদ্দাম, রিটুল, মজদুর, গাইডুল, তফসির, আসিক, সাজিদ, বাবু, বুবুলকা, নুরুল, জিতু, মন্টু, শফিকুল। আমার যাত্রা আরম্ভ হয়ে গেল। রাত্রি 12টা বাজে। লগত আছে আমার বস জুবিনদার গান লগো জুবিনদার মায়াবিনী লগো। কি লাগব উচ্চ কই মাকা নাপালা কি গানা লাগবো মায়াবিনী এটি বিশেষ কথা আমাৰ নাম্পা ডাঙৰীয়াই মায়াবিনী গান লগাব দিছে, সেয়ে আমি 2 মিনিট পিছত মায়াবিনী গান শুনিবলৈ পাম। ধন্যবাদ। আমি এতিয়া আহি গুৱাহাটী পালোঁ শৰাইঘাট ব্ৰিজ। এতিয়া বৰ্তমান বাজিল ৰাতি 2টা আৰু আমি যিহেতু কাৰ্বি আংলং যাম আমি সোণাপুৰ আহিলোঁ। বৰ্তমান সোণাপুৰ পালোঁ আৰু জুবিন ক্ষেত্ৰত সোমালোঁ। এবাৰ জুবিন ক্ষেত্ৰ চাই যাওঁ। এইটো হ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ ৰাতিৰ পৰিৱেশ। আমাৰ মৰমৰ জুবিন দাই ইয়াতে 50 ভিতৰত বিলীন হৈ গৈছে। ভাজা পিঠা আৰু লাল চাহ 10 টকা 10 টকা। ভাজা পিঠা বেলেগ ভাজা খালোঁ। এতিয়া বাজে ৰাতিপুৱা 5:30 আৰু আমি ইয়াতে চাহ খাব সোমালোঁ হোটেলত। যাওঁ নেকি? এতিয়া বাজে ৰাতিপুৱা 5:30 আৰু আমি আহি পালোঁ আকাশগংগা। স্পেচিয়েল চাহ খালোঁ পুৰা ৰাতিপুৱাই আন্ধাৰে পোহৰে নুৰুলকাই খুৱালে আমাক। এতিয়া বাজে ৰাতিপুৱা 6:30 আমি মানে কাৰ্বি আংলঙত সোমালোঁ। এইফালে আমাৰ গাড়ী ৰখোৱা আছে আৰু এইফালে আছে এইটো তেল ডিপ মানে আমি অলপমান ফ্ৰেছ ভৰাই সোমালোঁ, অলপ পেচা চেচা কৰি আহিলোঁ। এতিয়া আৰু 75 কিলোমিটাৰ বাকী যাবৰ কাৰণে আমি আকৌ যাত্ৰা আৰম্ভ কৰোঁ। কাৰ্বি আংলংখন গোটেই জংঘলতে ভৰ্তি।
আমি ঘৰৰ পৰা আছিলোঁ ৰাতি 12টা বজাত, এতিয়া বাজিল 8:30 আহি পালোঁ আমি কাৰ্বি আংলং লংভকু। কিন্তু কথাটো হ'ল গাইজ আজি সোমবাৰ, বেলেগ মানুহ নাই, বৰ্তমান আমি একলাই। জাগা আনি ধুনীয়া, এতিয়া বেলেগ মানুহ আহেনে নাহে। এইবাৰ তলতে ধুনীয়া নিজৰা আছে, এতিয়া এইটো মানে বনোৱা কিটচেন টাইপ বনোৱা আছে, তাতে ধুনীয়া খাৱা জাগা আছে। এইগুলো সব আমার মানুহ আছে মোটামুটি 45টা গাড়ী মানুহ এটি। এই বিন্দু মেইন গেট, এই বিন্দু ওলাই নামিব লাগে এনেকৈ। এইফালে এখন দলঙৰ এইফালেও আছে ধুনীয়া চাবলৈ জেগা, এইটো নদী, এইফালে আছে মানে বনোৱা জেগা চব, খাৱা জেগা এইফালে আছে এনেকৈ। ৰাতিটো টোপনি উজাই আৰু এইফালে আৰু একদম ভিডিঅ' চিডিঅ' বনাব ইচ্ছা নাযায়। এইফালে আমাৰ গাড়ীৰ পৰা বস্তুবিলাক নামি আছে। মুখ চুখ ধুই অলপ কাপোৰ চাপোৰ চলাপ ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কি কি আছে আপোনাক দেখুৱাই আছোঁ। ব্ৰেকফাষ্ট আছে কল, কেক, গোল্লা আৰু কণী আছে, চাহ আছে। খালি ব্ৰেকফাষ্ট শেষে কৰিলি তই? কণী বাকী আছে আৰু কণী পোৱা নাই, কণী বাকী আছে। ঐ চাহ চাহ এতিয়া মানুহ লাহে লাহে আহি আছে। দোকান এখন আছিল, দোকান এখন আহিল। কি খায় কি খা কি বনাইছা? চিকেন 65 এফালে আছে মানে এইটো চিকেন, এফালে আছে গাই চিকেন 65। মানে ভাজি দেখা পাইছোঁ নহয়, এইটো আমি সুধীয়া খাই ল'ম। কি কৈছিলি? চিকেন 65 আমি সুধীয়া খাই লওঁতো। আমাৰ ব্ৰেকফাষ্ট হ'ল আৰু চিকেন 65 খালোঁ। আমি এতিয়া অলপ জাগা ফুৰি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। গাইছ এই তলৰ পৰা দি উঠি উঠি ভাগৰ লাগিল। এইফালে বোলে নিজৰা এটা আছে, নিজৰাটো চাই আহোঁ। এইফালে নদী, জাগাটোৰ নাম গাইছে এইটো লংভকু, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট লংভকু। অৱশেষত আহি পাই গ'লোঁ নিজৰা গাইছ, এইটো পিছফালে দেখুৱাই আছোঁ আগ কেমেৰা দি। একদম মজা। জাগাটোত যে কোনোবা আহিব বিচাৰে, ইউটিউবত চাই আছে জাগাটো কেনেকুৱা, কি কবি? জাগা বহুত ধুনীয়া, একদম পিকনিক প্লেচ, একদম মজা আৰু বেষ্ট ভিউ, মজা লাগছে চাওক। এফালে আছে আমাৰ আইনুল মেইন কাৰিকৰ, এফালে ছবিগুলো আছে কাৰিকৰ। বঢ়িয়া কাম কৰিছে একদম আইনুলক। এই ছবিগুলো মজা বস্তু দিছা। গাইছ আমি বহুত ওপৰত উঠিছোঁ, এই তলত বাঁহ কৰি চাওক, মানে মোবাইলত গম নাপায় বহুত ওপৰত উঠিছোঁ আমি। আপোনালোকে যদি কাৰ্বি আংলঙত পিকনিক আহিম বুলি ভাবি আছে তেতিয়াহ'লে লংভকু হওক, কাৰণ আমি পানীমুৰি গৈছোঁ, ভেলঘাটো গৈছোঁ, এইবাৰ আমি আৰু লংভকু। কিন্তু পানীমুৰ আৰু ভেলঘাটতকৈ লংভকুটো বহুত বেছি ভাল লাগে। এফালে আছে ছাগলীৰ মাংস, এফালে আছে হাঁহৰ মাংস, আৰু মাছ বনোৱা বাকী আছে নেকি? গ'ল মাছটো ক'ত থোৱা আছে? তাতে মাছ আছে, মাছ বনাব আছে।
গাইছ আমাৰ ভাত পানী বনাব ৰেডি এতিয়া ভাত খাওঁ ভাত খাবলৈ যাওঁ ঘৰত তো গাইছ আমি এতিয়া যাব ওলালোঁ লংভুক বাই বাই দিলোঁ আমি চব যাবৰ কাৰণে ৰেডি আমাৰ দুজনে মানে ফটো তুলিব গৈছে আহি পোৱা নাই সিহঁতৰ ৰখি আছোঁ সিহঁতে আমি যাওঁ আমি এটা সব মানুহ আহিলো দুটা মানুহ হৰেছি কালি ৰাতি 12টা বজাত গৈছিলোঁ আৰু আজি ৰাতি পুৰা 12টাত আহি পালোঁ গাইছ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ